হাই প্ৰিয়ন, কেতিয়াবা বাৰু আপোনালোকৰ মনলৈ আহেনে হৰলিক্স জাতীয় বস্তুবিলাক বজাৰত বিচাৰি যাওঁ, সেইবিলাকৰ পৰা ল'ৰা ছোৱালী কিবা লাভ হয়নে নহয়, এনেকুৱা ভাৱ হয়নে? বা আমাৰ ডাঙৰৰ কাৰণে কেলছিয়াম, প্ৰটিন আদি সকলো থকা কিবা এটা বস্তু ঘৰতে যদি আমি বনাব পাৰিলোঁ হয়, তেতিয়াহ'লে একদম শুদ্ধ ভিডিঅ'ত ক্লিক কৰিছে। আজি মই এটা বহুত ভিটামিনেৰে ভৰপূৰ মখানা বুলি কয়, আপোনালোকে হয়তো বহুতে জানে, আৰু যিসকলে নাজানে মই ভিডিঅ'টোত যিমানখিনি পাৰোঁ আপোনালোকক জনাম বাৰু। গুগল কৰিলেও আপোনালোকে পাব। ফক্স নাট হয়, মখানাৰ ধুনীয়া গুড়ৰ তিলৰ লাডুৰ দৰে মই বনালোঁ, আৰু ল'ৰা ছোৱালীক দৈনিক খাবলৈ দিব পাৰে। পঢ়া টেবুলত ধুনীয়াকৈ এনেকৈ বনাই চিচাৰৰ বৈয়ামত ভৰাই থৈ দিলে সিহঁতে পঢ়াৰ মাজে মাজে এনেকৈ অকণমান কিবা এটা হেল্ডি খাই থাকিবলৈ পালে ভাল পায়। পিছে আহক পলম নকৰাকৈ মখানাটো দেখুৱাই দিছোঁ। এয়া এনেকৈ যিকোনো স্মাৰ্ট ষ্ট'ৰ বা যিকোনো দোকানত আপোনালোকে আজিকালি বিচাৰিলে মখানা পাব। আৰু মখানা বস্তুটো কেনেকুৱা জানেনে? মখানা হ'ল পদুম ফুল যেনেকৈ পুখুৰীত হৈ থাকে তেনেকুৱা পাতৰে মখানাৰ গছটো, আৰু তেনেকৈ গোটেই পুখুৰীটোত চানি থাকে, তেনেকৈ খেতি কৰে আচলতে। আৰু ইয়াৰ যিটো বীজ হয়, বীজটো শেষত পানীৰ তললৈ গুচি যায়, আৰু তাৰ পৰা চাফা কৰি এই মখানা উলিয়াই বহুত এটা লম্বা প্ৰচেছ। আপোনালোকে গুগল কৰিব, খুব কিন্তু স্বাস্থ্যসন্মত। আৰু এয়া মই মখানা লৈ লৈছোঁ, দেখিলেই পেকেটটোৰ পৰা উলিয়ালোঁ। এতিয়া আহক ইয়াৰ প্ৰিপাৰেশ্যন কৰোঁ। মখানাত অত্যধিক পৰিমাণে ভিটামিন থাকে, সেইবিলাক বাৰু আপোনালোকে গুগল কৰিব, সকলো গম পাব কেনেকৈ হয়, কি ইয়াৰ প্ৰচুৰ কি আছে ভিটামিন। মই কেৱল বনোৱা পদ্ধতিটো আপোনালোকক দেখুৱাই দিছোঁ, আৰু পদ্ধতিটো দেখিলেও আচৰিত হ'ব, ইমান সহজ। আৰু এয়া গুড় লৈ লৈছোঁ, চেনিৰ দৰকাৰ নাই, গুড়ো আমি খাব লাগে। আৰু ইয়াত যিকেইটা বস্তু মই ব্যৱহাৰ কৰিছোঁ 2-3টা একদম আমাৰ হেল্ডি। আৰু এয়া হ'ল বগা তিল। এই সকলো বস্তুতেই কিমান ভিটামিন থাকে নহয়নে? আৰু ঠাণ্ডাৰ দিনকেইটাত এনেকুৱা অলপ গা গৰম কৰা বস্তু আচলতে আমি খাবও লাগে। আৰু এয়া মই পেন এখন পাতি লৈ প্ৰথমতে তিলকেইটা ৰোষ্ট কৰি লৈছোঁ দেই। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, মই গোটেইখিনি আপোনালোকক ডিটেইলছত জনাই দিম। লাডু নিচিনা বস্তু, যিহেতু গুড়ৰ সৈতে যেতিয়া বনাম, পাগ এটা কথা আছে, জোখ এটা আছে, সেই জোখটো আপোনালোকে গম পালেহে মচমচীয়া হ'ব। আৰু এইখিনিও কিন্তু একদম বহুত বেছি ৰঙচুৱাকৈ ভাজিব নালাগে, একদম ফ্লেমটো ল' কৰি, মিডিয়াম নহয় একেবাৰে ল' কৰি লৈ এইখিনি অকণমান ৰোষ্ট কৰি ল'লোঁ। এতিয়া মই আপোনালোকক সেই পেনখনতে অকণমান ঘি এড কৰি বাকীখিনি দেখুৱাইছোঁ। আৰু যিসকলে ঘি নাখাওঁ বুলি ভাবে তেখেতসকলে এনেও ৰোষ্ট কৰি ল'ব পাৰে। মখানাখিনি ৰোষ্ট কৰিছোঁ, এই মখানাখিনি ৰোষ্ট কৰোঁতেও ফ্লেমটো ল'য়ে কৰি ল'ব লাগে। আৰু এইটো ভাজা হ'ল নে নাই গম কেনেকৈ পাব জানেনে? সেইটো ভাজি এনেকৈ হোৱাৰ পিছত অকণমান ৰঙচুৱা হোৱাৰ পিছত, একদম ৰঙা কৰি দিব নালাগে। আৰু জুই ফ্লেমটো যদি বঢ়াই দিয়ে মিনিটতে কিন্তু একেবাৰে ৰঙচুৱা হৈ শেষ হৈ থাকিব আৰু বেয়া হ'ব। এনেকৈ হাতেৰে হেঁচি চাব, যেতিয়া মচককৈ ভাগি যাব নহয়, এনেকৈ যে ভাগি গৈছে, সেইটো হ'ল একদম ধুনীয়া জোখ। আৰু এতিয়া এইখিনি মই নমাই লওঁ। মখানাৰ পুষ্টিকৰ উপাদানৰ কথা ভাবিলে আচৰিত হ'ব। আজিকালি ডক্তৰেও প্ৰেছক্ৰাইব কৰে, খাবলৈ উপদেশ দিয়ে, আৰু হয়তো বহুতে জানে। আৰু যিসকলে নাজানে, একো আপোনালোকে ডাঙৰ বস্তু নহয় বুলি আমাৰ ইয়াত নাপাওঁ। আপোনালোকে যদি এবাৰ অনুসন্ধান কৰে, যিকোনো ষ্ট'ৰত এভেইলেবল আজিকালি দেই, যিহেতু আজিকালি আমাৰ মানুহবোৰ স্বাস্থ্য সচেতন হ'লেই। আৰু এতিয়া সেইখিনি কাঢ়ি লোৱাৰ পিছত সেই পেনখনতে এচামুচ ঘি দি লৈ এই ৰুকি লোৱা গুড়খিনি দি দিছোঁ। আৰু ঘি যদি নিদিয়ে আপোনালোকে গুড়খিনি দি ল'ব, লৈ তাতে এনেকৈ এচামুচ ঘি দিয়াৰ আগতে পানী ছটিয়াই দিব। তেতিয়া কি হ'ব, গুড়খিনি মেল্ট হ'বলৈ গলি যাবলৈ সুবিধা হ'ব। আৰু গুড়খিনি যাতে লাগি নধৰে, এই সময়ছোৱাটো ফ্লেমটো একেবাৰে ল' কৰি ল'ব। সৰু ল'ৰা ছোৱালীৰ কেলছিয়ামৰ অভাৱ, প্ৰটিনৰ অভাৱ, বা ডাঙৰৰ আমাৰ 40 এজৰ পৰা, মষ্টলি আজিকালি 30ৰ পৰা ষ্টাৰ্ট হৈ যায়। খাদ্যাভ্যাস আমাৰ ভাল নহয়, সেইকাৰণে গতিকে এনেকুৱা নহয় যে টাউনতহে পায় এইটো বস্তু। আপোনালোকে যিকোনো দোকানৰ পৰা এয়া কিনি লৈ গৈ আমাৰ মুড়ি লাডু বনোৱাৰ আগতে বনাব পাৰিব, অলপ তাতকৈ বেলেগ। আৰু
গুড়খিনিৰ জোখটো হৈছে নাই চাবৰ কাৰণে এটা বাটি ঠাণ্ডা পানী ললোঁ, লৈ তাতে এটোপাল এনেকৈ দিলোঁ, দি এনেকৈ প্ৰথমতে চুইচ হাত দুইখন হাতে টানি চাব, যদি ৰবৰ নিচিনা হৈ আহে হোৱা নাই, মানে বস্তুটো একেবাৰে মানে টং টংকৈ বাজাকৈ, মানে ধৰক এয়া চাওক শুনিছেনে শব্দটো, সেই জোখটো হোৱালৈকে গুড়খিনি মানে ৰাখিব লাগে ভাজি। তাৰপিছতে এতিয়া মই ইয়াতে অকণমান টেষ্টটো আহিবৰ কাৰণে জালুকৰ গুড়ি ক্ৰাছ কৰি দিলোঁ, আৰু এয়া ব্লেক চেল মানে ক'লা নিমখ, আৰু দি দিলোঁ সেয়া ৰোষ্ট কৰি লোৱা তিলখিনি। এই সময়খিনিত গেছৰ ফ্লেমটো একদম ধ্যান ৰাখিব লাগিব, যাতে বাঢ়ি কেতিয়াও নাযায়, একেবাৰে ল'তে থাকে যেন, নহ'লে শুকাই যাব। আৰু এইখিনি ধুনীয়াকৈ মিলাব লাগে। যেতিয়া এইখিনি ধুনীয়াকৈ মানে মিলাম, তেতিয়া এই গোটেইখিনিৰ এটা এক্সট্ৰা সোৱাদ ওলাব, আৰু ক'লা নিমখৰ সোৱাদটো বহুত সুকীয়া হয়। আৰু লগতে ইয়াক কি দি দিলোঁ জানেনে, সেয়া হ'ল চিক্ৰেট ইনগ্ৰিডিয়েণ্ট দেই, এয়া হ'ল বেকিং ছ'ডা খোৱা। তেতিয়া মচমচীয়া হৈ যাব এই বলছখিনি। আৰু এতিয়া মাখানাখিনি দি দিলোঁ। এই সময়ছোৱাত একদম কনষ্টেণ্টলি এইখিনি ইয়াত মানে লেয়াৰটো মানে ধুনীয়াকৈ মাখানাখিনিৰ সৈতে লাগিবৰ কাৰণে একেৰাহে আপোনালোকে লৰাই এইখিনি মিলাই পেলাব লাগিব, মাখানাত যাতে এই গোটেইখিনি লাগি যায়। আৰু মাখানা শব্দটো হয়তো বহুতৰ কাৰণে নতুনো হ'ব পাৰে, কিন্তু আচৰিত হ'বলগীয়া একো নাই। সেইটো আপোনালোকে কিন্তু যদি গুগল কৰি বস্তুটো চাই, আপোনালোকে হয়তো তাৰ নামটো বেলেগ আপোনালোকৰ হ'ব পাৰে, কিন্তু মই নাজানো আচলতে। যদি অসমীয়াত কিবা নাম আছে আপোনালোকে মোক কমেণ্টত জনাবচোন দেই। মই মাখানা বুলিয়ে জানো, এনেই ফক্স নাট বুলি কয় ইংলিছত। আৰু অত্যন্ত পৰিমাণৰ ভিটামিন, প্ৰচুৰ পৰিমাণৰ ভিটামিন থাকে। আৰু সেইখিনি খুব বেছি মিহলাই হোৱাৰ পিছতে গেছৰ ফ্লেমটো অফ কৰি লগে লগে ট্ৰান্সফাৰ কৰি দিলোঁ এখন ডিছলৈ। আৰু প্ৰথম কামটোৱে হ'ব এনেকৈ মেলি দিয়া, কাৰণ নহ'লে লগতে লাগি ধৰিব, গুড় আছে যিহেতু, এটা এটা নহ'ব। সেইকাৰণে যিমান পাৰি চামুচেৰে, হাতটো লগাব নোৱাৰি যিহেতু গৰম, এনেকৈ মেলি দিব লাগে। মেলি দি অকণমান সময় ঠাণ্ডা হ'বলৈ দিব লাগে। তাৰপিছতে এটা এটা আকৌ কৰি ল'ব লাগে, এনেকৈ হাতেৰে এটা এটা কৰি ল'ব লাগে। তাৰপিছত এতিয়া এটা মই চিচাৰৰ বৈয়ামত ভৰাইও আপোনালোকক দেখুৱাই দিছোঁ। আশা কৰোঁ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। খুবেই এটা নতুন ৰেচিপি আৰু খুব স্বাস্থ্যসন্মত হেল্ডি ৰেচিপি। ল'ৰা ছোৱালী হাইট, ৱেইট এভৰিথিং বঢ়াত সহায় কৰে। লগতে ল'ৰা ছোৱালীৰ কথা নকওঁৱে, ডাঙৰেও খাব লাগে। আচলতে হয়তো বহুত জেগাত আমি ঘৰুৱা আমাৰ নামত হয়তো প্ৰচলিত জানো, কিন্তু আচলতে খোৱাৰ হেৰিটো অকণমান বেলেগ হয়। আৰু এয়া মোৰ ল'ৰাক মই দিলোঁ, তাৰ মানে এক্সপ্ৰেশ্যন চাব, যিহেতু সি এক্সপ্ৰেশ্যন কিং, মস্ত ড্ৰামেবাজ, তাৰমানে হাঁহি ওলাই গৈছে। আৰু ইমান টেষ্ট হয় নহয়, আপোনালোকক এবাৰ ল'ৰা ছোৱালীক বনাই যদি দিয়ে নহয়, সিহঁতে আৰু সদায়ে বিচাৰিব। আৰু মুড়ি লাডু নিচিনাই হয়, তাতকৈও বেষ্ট হয়, প্ৰচুৰ মাত্ৰাত ভিটামিন আছে। যদি ভাল লাগে ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই।